এই যে অৰুণোদয় আঁচনি এটকাটো আপোনালোকৰ একাউণ্টত সোমালে নাই আপোনালোকে কমেণ্টৰ জৰিয়তে লিখক। এই এটকাটো সোমোৱা নোসোমোৱাক লৈ আপোনালোকৰ মূৰ নষ্ট কৰি দিছে হয়। আপোনালোকে অৰুণোদয় আঁচনি আপোনালোকৰ লিষ্টত আহিছে নাম নাই অহা, আপোনালোকে পাব নাপায় ইত্যাদি ইত্যাদি এনেকুৱা ধৰণৰ। তো বহুতে বহুত ভাগে কৈছে কি হ'ব কি নহ'ব, এই এটকাটো আপোনালোকে নোসোমালে নাপাব নেকি, বা সোমাবলৈ নোসোমাই অহা 17 তাৰিখে যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অৰুণোদয় আঁচনি 3 শুভাৰম্ভ কৰিবলৈ গৈ আছে। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ যে আপোনালোকৰ যদি সোমোৱা নাই কি কৰিব, সোমাব নে নোসোমাই, বা আপোনালোকৰ লিষ্টৰ পৰা নাম বাদ পৰিল নেকি, সকলোখিনি কথা। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক, সকলোখিনি কথা ভালদৰে জনাম। শেষলৈকে চাইহে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। বহুত বেছি ফেকেলিয়াই নাথাকোঁ, কেন্দ্ৰীয়ালাই নাথাকোঁ, যিহেতু আপোনালোকে গম পায় অহা 17 তাৰিখে সেইখিনি আপোনালোকক দিব। এতিয়া হয় আপোনালোকৰ এই যিখিনি অৰুণোদয় আঁচনি 1, 2, 3 এটা যিহেতু শুভাৰম্ভ কৰিব, সকলোখিনি মিলাই এতিয়া একাউণ্টবিলাকত কি কৰা হৈছে এটকা দি থকা হৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনি দ্বিতীয় পাইছিলে তেতিয়াও আপোনালোকে আপোনালোকৰ একাউণ্টত সেই এটকা এটা দি চাইছিলে, আৰু প্ৰথম পাইছিলে যদি প্ৰথম অৱস্থা অৰুণোদয় আঁচনি যেতিয়া আৰম্ভ হৈছিলে তেতিয়াও সেই এটকা কৰি দি চাইছিলে। তো কথাটো হ'ল কি আপোনালোকৰ সকলোখিনি ক্লিয়াৰ হৈ আছে না একাউণ্টটো, যিটো আপোনালোকে একাউণ্ট নম্বৰ আপোনালোকে দিছে বা আপোনালোকৰ আছে সেইটো ক্লিয়াৰ হৈছে নে সেইখিনি তেনেদৰে চাইছে। তো ইয়াকে লৈ কি কৰিছে বহুতে বহুত ভাগে কৈছে নোসোমাবই, এওঁলোকৰ যিসকলৰ পইচা এটকাটো সোমোৱা নাই তেওঁলোকে নাপাবই। চব আজি হৈছে আপোনালোকে 14 তাৰিখে ভিডিঅ'টো আপোনালোকে চাই আছে, 15, 16, 17 এতিয়াও মাজত মাত্ৰ আৰু 2 দিন আছে মাজত। তো তেনেহ'লে সেই 2 দিনৰ ভিতৰত আপোনালোকৰ নোসোমাব নি? নিশ্চয় সোমাব যদি আপোনালোকে অৰুণোদয় আঁচনি পাবলগীয়া হয়। তো তেনেহ'লে আপোনালোকে চিন্তা কৰি আছে কিয় যে আপোনালোকে অৰুণোদয় আঁচনি নাপায়, আপোনালোকে এইখিনি ক্ষেত্ৰত আৰু যিহেতু সোমোৱাই নাই। তো নিৰ্দিষ্ট কোনো ধৰণৰ সময় দিয়া নাই আপোনালোকে এই 11 তাৰিখৰ ভিতৰত 12 তাৰিখৰ ভিতৰত আপোনালোকৰ একাউণ্টত সোমাব বুলি। কথাটো বুজি পাইছেনে? আপডেট হৈ গৈ আছে, ভেৰিফিকেশ্যনবিলাক কৰি গৈ আছে আপোনালোকৰ একাউণ্টত এটকা তেনেদৰে সেইখিনি সকলোখিনি পৰীক্ষা কৰি গৈ আছে। তো আপোনালোকে চিন্তা কৰাৰ বিষয় নাই। আৰু বহুতে বহুত ভাগে কৈছে এইবাৰ সেইখিনি আপোনালোকে কাটি দিলে সোমোৱা নাই। যদি শেষ পৰ্যায়লৈকে আপোনালোকৰ নোসোমায়, ধৰি লওক আপোনালোকৰ সেইখিনি নোসোমালে আৰু লিষ্টতো হয়তো আপোনালোকৰ নাম নাহিলে, তেতিয়া আপোনালোকৰ সেই যে গম পাব আপোনালোকৰ অৰুণোদয় আঁচনি পোৱাত কিবা এটা নিশ্চয় খেলি মেলি হৈছে। বাকী মাজত এতিয়াও 2 দিন আছে, এই 2 দিনৰ ভিতৰত আপোনালোকে এটকাটো সোমাব। তো এইখিনিক লৈ আপোনালোকে এই যি কৈ আছে যে নাপাব এনেকুৱা ধৰণৰ, তো এইকেইদিনৰ ভিতৰতো আপোনালোকে সোমাব। কাৰণ কেলৈ সোমাবলৈ বহুত বেছি সময় নালাগে, পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত সকলোখিনি ঠিক ঠাক পালে আপোনালোকৰ একাউণ্টত যেতিয়া নেকি ট্ৰান্সফাৰ দিব DBDৰ জৰিয়তে তেতিয়ালৈকে আপোনালোকে গমেই পাব। আৰু তো বহুতৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ সেই মেছেজটো নাযাবও পাৰে, কাৰণ কেলৈ বেংকৰ একাউণ্ট নম্বৰ খোলোতে সেই মোবাইল নাম্বাৰটো নিদিব পাৰে যিটো মোবাইল নম্বৰ ব্যৱহাৰ কৰি আছে। তো তেনেকুৱা ধৰণৰ হ'ব পাৰে। বাকী আপোনালোকে এনেকুৱা ধৰণৰ কিবা ধৰি লওক নোসোমালে এনেকুৱা ধৰণৰ আপোনালোকে নাপাব ইত্যাদি তেনেধৰণৰ ক'লে আপোনালোকে সেইখিনি তাত মাথা নষ্ট কৰি লাভ নাই। আপোনালোকে কথাটো গম পালে। আৰু এতিয়া অৰুণোদয় আঁচনি 3 ক্ষেত্ৰত বহুতে সুধি আছিলে যে 3 আমি আবেদন কৰিছোঁ আমি পাম নে নাপাম, বহুতে কৈছে আমি বহুতে নাপাম পাম এনেকুৱা ধৰণৰ। এতিয়া অৰুণোদয় আঁচনি 3 দিয়াৰ ক্ষেত্ৰত আপোনালোকে যিসকলে ফৰ্ম পাইছে, যিসকলে পাব লাগে তেওঁলোককে ফৰ্মখিনি দিয়া হৈছে। বাকী অন্য বেলেগ মানুহক ধৰি লওক আগতে অৰুণোদয় প্ৰথমৰ ক্ষেত্ৰত দ্বিতীয় ক্ষেত্ৰত যেনেদৰে দিছিল তেনেকুৱা ধৰণৰ নহয়। যিজনৰ ৰেচন কাৰ্ড আছে, যিগৰাকী মহিলাৰ ৰেচন কাৰ্ড আছে, যিখিনি ডকুমেণ্ট আছে, যোনে পাবলগীয়া তেওঁকহে ফৰ্মখন দিয়া হৈছে। তো সেই ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ চিন্তা কৰাৰ বিষয় নাই। অৰুণোদয় আঁচনি তৃতীয়ত যিসকলে মহিলাই আবেদন কৰিছিলে সকলোৱে আপোনালোকে পাব। আৰু পোৱাৰ ক্ষেত্ৰত আপোনালোকে মই ক'লোৱে এটকাটো আপোনালোকলৈ সেইখিনি গৈছে, যদিও নাই যে মাজত 2 দিন আছে আপোনালোকে যাবই আপোনালোকে। তো বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। সেইখিনি কথা আগন্তুক এতিয়া 17 তাৰিখে গম পোৱা যাব কেনেকুৱা ধৰণৰ কি প্ৰক্ৰিয়াৰ মাজেৰে কি শুভাৰম্ভ কৰে এইখিনি ক্ষেত্ৰত। তো সেইখিনি গম পালে আপোনালোকেও গম পাব, ময়ো গম পাম। গম পালে আপোনালোকে যদি গম নোপোৱা কথা এটা কিবা এটা জানো নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। বাকী আপোনালোকে চিন্তা কৰি থকাৰ প্ৰয়োজন নাই। চ' এইখিনি আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, যাতে আগন্তুক সময়ত নতুন আপডেটসমূহ আহি থাকিলে আপোনালোকক আগবঢ়াই দিয়াৰ লগে লগে আপোনালোকে চাবলৈ পায়। চ' সেইখিনি আছিলে ক'ব লগা অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত। আৰু আপোনালোকে শেষত আকৌ ক'ম আপোনালোকে এটকাটো পালে নাই কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ